মিডিয়াত দিয়া মোৰ যথেষ্ট কাৰণ আছে কাৰণ সকলোৱে জানে যে মই বৃন্দাবন থিয়েটাৰৰ লগত জড়িত হৈ আছিলোঁ মই নাটক কৰিও গৈ আছিলোঁ কথাটো এনেকুৱা যে আজি পৰা যেতিয়া এগ্ৰিমেণ্ট তেওঁলোকে কৰিব গৈছিলে তেতিয়া তেওঁলোকে মাত্ৰ দুখন কাগজ মোৰ ওচৰলৈ লৈ গৈছিলে যে এইখন এগ্ৰিমেণ্ট পেপাৰ তোমালোকে সহি কৰা তুমি সহি কৰা তাৰ মই সহিও কৰিলো সব ঠিকে চলি আছিল তেওঁলোকে মানে যেতিয়া ৰিহাৰ্সেল চলি আছে তেওঁলোকে ধুনীয়াকৈ পইচা আমাক দি আছিল গতিকে তেতিয়ালৈকে ঠিক আছে যেতিয়া আমি থিয়েটাৰৰ পৰা ওলাই আহিলো তাৰ পিছৰ পৰা তেওঁলোকৰ আৰম্ভ হৈ গ'ল যে আজি পইচা দিব নোৱাৰো কালি দিম কেতিয়াবা 10,000 দিয়ে কেতিয়াবা 5,000 দিয়ে কেতিয়াবা 20,000 টকা দিয়ে হেনেকে মানে তেওঁলোকে চলাই আহিছিল তাৰ পিছত কেতিয়াবা 50 দিয়ে তেনেকে চলি আহিছিল তাৰ পিছত যেতিয়া দুৰ্গা পূজা পেণ্ডেলত আমাক হিচাপখন পঠিয়াই যে তোমালোকৰ ইমানখিনি হিচাপ হৈছে আমি তেতিয়া হিচাপখন চাই পেলাই কৈছো যে এইখন মোৰ হিচাপ নহয় মোৰ হিচাপৰ লগত একেবাৰে নিমিলে তাৰ পিছত কত পইচা কাটিছে কি পইচা কাটিছে গোটেইখিনি যেতিয়া চালো তেতিয়া তেওঁলোকে ৰিটেনশন বুলি কিবা এটা কাটি থৈ দিছে সেই ৰিটেনশনটো মই সুধিলো সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি হয় কাৰণ থিয়েটাৰত ইমান দিন থাকিলো জানো যে টিডিএছ আৰু নশো নমানি থিয়েটাৰত থাকে হেতু পৰম্পৰা কিন্তু ৰিটেনশন বোলা বস্তুটো এখন থিয়েটাৰত মই প্ৰথম পাইছো তাৰপিছত মই সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি বস্তু তেওঁলোকে তাৰপিছত খবৰ পাইছো যে ৰিটেনশনটো আসলতে সেটিংছ আৰু লাইটৰ লৰা ৰাখি থোৱা হয় হেতু শেষত পেণ্ডেলৰ শেষত দিয়া হয় হেতু আসলতে তেওঁলোকে যাতে কোনো ধৰণৰ তেনেকুৱা স্টেপছ মানে পলাই যোৱা ধৰণৰ তেনেকুৱা কাম কৰিব নোৱাৰে সেই কাৰণে মানে ৰিটেনশনটো ৰাখি থোৱা হয় এতিয়া মোৰ প্ৰশ্ন হৈছে যে ৰিটেনশনটো আমাৰ শিল্পী বিলাকৰ কিয় ৰাখে যিসকল আৰ্টিষ্ট বেনাৰত কাম কৰি আছে সেই সকল আৰ্টিষ্ট জানো পলাই যাব মোৰ প্ৰশ্নটো হল এইটো আসলতে এটা গাত লাগা কথা যে যিসকল আৰ্টিষ্টে আমাক মানুহে চিনি পায় আমাক মানুহে চায় গতিকে আমি কিবা ধৰণৰ আমি যদি প্ৰবলেম পাও যে আজি ইয়াত থাকিবলৈ মন যোৱা নাই বহুত মানসিকভাৱে মই যথেষ্ট মই ইয়াত থাকিব পৰা নাই আমি ডেফিনেটলি মালিকক কৈ যাম থিয়েটাৰৰ গোটেই মানুহখিনিক কৈ যাম যেনেকৈ মই আজি কৈ আছো গতিকে আমি তেনেকৈ কৈ যাম কোনো ধৰণৰ পলুৱা ষ্টেপছ আমি নলওঁ গতিকে সেই ৰিটেনশনটো ৰাখি থোৱাটো আসলতে গাত লগা কথা হৈছে তাৰ পাছত দুৰ্গা পূজা পেণ্ডেলতে তাৰপিছত কলো তেওঁলোকক গৈ পিনি যে আপোনালোকে প্লিজ কাইন্ডলি মোৰ এগ্ৰিমেণ্টখন দেখুৱাওক তেওঁলোকে এগ্ৰিমেণ্টখন সেই দুখন পাত যে মই সাইন কৰি থৈছিলো তাৰ মাজত তেওঁলোকে এক্সট্ৰাকে দুখন পেপাৰ টাৰ্মছ এণ্ড কণ্ডিশনৰ সোমাই ষ্টেপল কৰি দিছে তাৰপিছত যেতিয়া সুধিছো এই দুখন কাগজ কেতিয়া সোমোৱালে কাৰণ এই দুখন কাগজ আজি যদি টাৰ্মছ এণ্ড কণ্ডিশনত এইবোৰ বস্তু লিখা থাকিলেহেঁতেন মই কোনো কাৰণত থিয়েটাৰত নাহিলোহেঁতেন মই বৃন্দাবন থিয়েটাৰত নাহিলোহেঁতেন তেওঁলোকে কৈছে তোমালোকে পঢ়িছিলা তুমি পঢ়ি পেলাই তো তোমালোকে সাইন কৰিছা তেতিয়া মই কৈছো সেক্ৰেটাৰীক যে আপুনি বেলেগৰ মানে ৰাতুল দাহতৰ বা জীবন দাহতৰ নিৰ্মল দাহতৰ আমাক এগ্ৰিমেণ্টখন দেখাওক তেতিয়া বাও আছিলে বাৰ তাতো মানে বাকো এগ্ৰিমেণ্টখন দেখুওৱা হৈছিল তেতিয়া কৈছিলো যে এগ্ৰিমেণ্টখন দেখুৱাওক এগ্ৰিমেণ্টখন তেওঁলোকে যেতিয়া দেখুৱালে মানে আমাৰ সেক্ৰেটাৰীয়ে মহন্ত দাই জিতেন মহন্তই যেতিয়া আমাক দেখুৱালে তেতিয়া আমি দেখিবলৈ পাইছো যে ৰাতুল দা জীবন দা নিৰ্মল দা সবৰে এই টাৰ্মছ এণ্ড কণ্ডিশনৰ পথলিয়াকে তেওঁলোকে সহি কৰি থৈ দিছে যত নেকি মোৰ আৰু বাৰ এগ্ৰিমেণ্টখনত পথলিয়াকে আমাৰ সহি নাই ইট মিন্স আমি সেই দুখন টাৰ্মছ এণ্ড কণ্ডিশনৰ কাগজ আমি পোৱাই নাই হেতু হল তাৰ পিছত যেহেতু হেতু জনাৰ পিছত যে তেওঁলোকে ফ্ৰড কৰি পেলাই মাজত দুখন কাগজ ভৰাই দিছে তেতিয়া মালিকক আমি কলো যে দাদা আমি আৰু পেণ্ডেল কৰিবলৈ নাযাওঁ যেহেতু আমাৰ লগত ফ্ৰড হৈছে আমি নাযাওঁ আৰু পেণ্ডেল কৰিবলৈ এটোই আমাৰ শেষ পেণ্ডেল তেওঁ তেতিয়া গোটেইখিনি কথা মানি লৈছিলে যে যেহেতু আমি পেণ্ডেল কৰিব যাব লাগিব গতিকে তেওঁ মানি লৈছিলে গোটেইখিনি শৰ্ত আমাৰ মানি লৈছিলে তেতিয়া মই এটা শৰ্ত দিছিলো যে মোৰ লগত আইনী পদ্ধতি যেহেতু এখন এগ্ৰিমেণ্ট মই নামানো এখন এগ্ৰিমেণ্ট আপোনালোকৰ ভুৱা মই এখন এগ্ৰিমেণ্ট নামানো গতিকে আপোনালোকে মোৰ লগত নতুনকৈ আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিব লাগিব সেইদিনাখন তেওঁ মানিলে আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিম বুলি কৈছো তেওঁ মানিলে তেওঁ ৰিটেনশনৰ পইচা আমাৰ নাৰাখো বুলি তেওঁ মানিলে তেওঁ আমাক পইচা দিম বুলি তেওঁ মানিলে গোটেইখিনি পইচা তেওঁ মানে যিটো পইচা বিচাৰিছিল তেখেতে কৈছে যে এইটো দিব নোৱাৰো এতিয়া তেওঁ তোমাক মই 50,000 টকা এটা দিলো তুমি লোৱা তাৰপিছত তুমি পেণ্ডেললৈ যোৱা গলো তেওঁলোকে যেহেতু গোটেইখিনি কথা মানি ললে গতিকে গলো আজি গল তাৰপিছত মানে তেওঁ কোনো ধৰণৰ তেনেকুৱা ৰেসপন্স নিদিয়া হল আমাক আমি ফোন কৰিলে তেওঁ ফোন ৰিসিভ নকৰে তেওঁ মেসেজ কৰিলে তেওঁ ৰিপ্লাই নকৰে আনকি
যিসকল আৰ্টিষ্টক তেওঁ আহি পেলাই দৰমহা দিয়ে, দৰমহা চিষ্টেমটো তেওঁ আহি পেলাই তেওঁলোকক কমপ্লিট কৰি কৰি গৈ থাকে। যিয়ে আমি নাটক কৰি নামি আহিম, তেওঁ তাৰ পৰা তেওঁ অফিচৰ পৰা নাইকিয়া হৈ যায়। জানো ক'ত যায়, তেতিয়া সুধো যেতিয়া ছেক্ৰেটাৰীক যে দাদা আহিছিল, এইটো দাদা কিনি গ'ল, দাদা মানে ক'ত গ'ল, তেওঁ কয় যে তেতিয়া ওলাই গৈছে। তেতিয়া কওঁ যে আপুনি দাদালৈ ফোন কৰক, আমি আহিছো, আমি বহিম। তেওঁ ফোনটো ৰিচিভ নকৰে। তাৰপিছত আমি 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টালৈ তাত বহো, দাদাই তেতিয়ালৈকে নাহে। যিয়ে আমি ওলাই গুচি যাওঁ যে দাদা নাই চাগে, আকৌ নাহে, তেতিয়া তেওঁ আকৌ ঘূৰি আহে চাগে, সেইটো কথা আমি নাজানো। তাৰপিছত তেওঁ আমাৰ লগত নবহে, মানে আমাৰ 3জনীৰ লগত, মোৰ, প্ৰাঞ্জনা বা আৰু অনামিকাৰ লগত তেওঁ নবহে। তেওঁৰ কিবা এটা প্ৰব্লেম আছে, তেওঁ আমাৰ লগত নবহে। তাৰপিছত তালগুৰি পেণ্ডেলত ৰুম মেনেজমেণ্টে মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে। মোৰ কাৰণে যিটো কমিটিয়ে ৰুম চাই থৈছিলে, সেই ৰুমটো তেওঁ বেলেগক দি দিয়ে। মানে তেওঁ যিটো ৰুম, মানে কমিটিয়ে মোৰ কাৰণে চোৱা ৰুমটো তেখেতে মানে বেলেগক দি দিয়ে। বেলেগক দিয়াৰ পিছত সেই কমিটিখনে মোক যেতিয়া কয় যে আপোনাক কাৰণে এইটো ৰুম আচলতে চোৱা নাছিলো। তাৰপিছত মই যেতিয়া গ'লো, মই সেইদিনাখন 2টামান বাজিলে গৈ পাওঁতে, তেওঁ কৈছে যে তেওঁ মানে কেতিয়াও আমাৰ লগত ৰুম চাবলৈ নাযায়, কমিটিৰ মানুহ পঠিয়াই দিয়ে। তাৰপিছত তেতিয়ালৈকে বহুত সহ্যই কৰি আছিলো, ৰুম ভাল নিদিয়ে, কেতিয়াও ভাল ৰুম নাপাওঁ, মইতো মোৰ ক্ষেত্ৰত কেতিয়াও ভাল ৰুম নাপাওঁ। তথাপিও মানে থিয়েটাৰখনৰ স্বাৰ্থত মই একো ধৰণৰ ষ্টেপছ নলয়, মই যেনেকে দিয়ে মই তেনেকে থাকিবলৈ চেষ্টা কৰোঁ। তাৰপিছত তেওঁলোকে মোক মানে যেতিয়া এটা ৰুম দেখুৱাবলৈ নিছে, সেই ঘৰৰ মানুহে মানে ৰুমটো কেঞ্চেল কৰি দিলে। মই যাওঁতে, মই গৈছোৱে তাতে, তেওঁলোকে ক'লে যে আমি আৰ্টিষ্ট নাৰাখো, য'ত নেকি আগলৈকে তেওঁলোকে ৰাখিম বুলিয়ে কৈছিলে। সেইটো বাৰু কমিটিৰ কোনো গাত ভুল নহয়, কমিটিৰ ভুল নহয় সেইটো। তাৰপিছত মই কমিটিৰ লগত, যিটো সেইটো মোৰ কাম নহয়, মোৰ সেইটো কামেই নহয়, সেইটো ৰুম মেনেজমেণ্টৰ কাম, মই কমিটিৰ মানুহৰ লগত গৈ 4টামান ঘৰ চালো। আবেলি চাগে সন্ধিয়া 5:30 6টামান বাজিছে। মই ভাত নোখোৱাকে, মই ভাত খোৱা নাই তেতিয়ালৈকে, কাৰণ যিহেতু ৰুম মেনেজমেণ্টে ৰুম ঠিক কৰিয়ে থৈ দিয়ে, আমি গৈ পিনি ভাত বনাই খাওঁ। গতিকে 5:30 6টা বজালৈকে মই ভাত নোখোৱাকে, ৰেষ্ট নোলোৱাকে, 7টা 8টাৰ পৰা আমাৰ নাটক আৰম্ভ হয়, মই ৰেষ্ট নোলোৱাকে মই কমিটিৰ লগত ৰুম বিচাৰি ফুৰিছো। তাৰপিছত যেতিয়া মই ৰুম থাকিব নোৱাৰিলো, মই কেঞ্চেল কৰিলো। কমিটিৰ মানুহে নিজৰ কাৰোবাৰ ঘৰত তেওঁলোকে লৈ গৈছিলে, তেওঁলোকে ৰাখিম বুলি কৈছে, কিন্তু তেওঁলোকৰ মানে ৰাখিব ইচ্ছা নাই থিয়েটাৰ আৰ্টিষ্ট, তথাপিও তেওঁলোকে ৰাখিম বুলি কৈছে। তাৰপিছত মই বোলো তেওঁলোকৰ চাগে ৰাখিব ইচ্ছা নাই, মোক এখন দেখি তেওঁলোকৰ লাগা নাই যে তেওঁলোকে মানে আমাক ৰাখিব বিচাৰি আছে, কাৰণ জোৰ জবৰদস্তিকে এজন মানুহৰ ঘৰত যেতিয়া পটককে গৈ পায়, তেওঁলোকে ডেফিনেটলি ৰাখিব নিবিচাৰিবও পাৰে। তাৰপিছত মই ক'লো যে মই ইয়াত নাথাকো দাদা, যিহেতু মোৰ ভাল লগা নাই, মই যাওঁগে, মই পেণ্ডেললৈ যাওঁ। পেণ্ডেলত যোৱাৰ পিছত মই ছেক্ৰেটাৰীক গোটেইখিনি কথা ক'লো যে তেওঁ কমিটিয়ে যিটো ৰুম মোক দিছিলে, সেইটো তেওঁ বেলেগ আৰ্টিষ্ট এজনক দি দিছে, আৰু মোৰ ৰুম হোৱা নাই এতিয়ালৈকে। মই 5:30 6টা বাজিলে, মই ৰেষ্ট ল'বও সময় নাপালো। তাৰপিছত তেখেতে ৰুম মেনেজমেণ্টৰ যিজন আমাৰ মানে হেমন্ত দা আছে, তেখেতে আকৌ গ'ল, সেই ৰুম কেইটাই চাব গ'ল, যোনকেইটা ৰুম মই কেঞ্চেল কৰি আহিছো। তাৰপিছত তেখেতে কয় যে ইয়াতকে বেছি ভাল ৰুম আৰু তোমাক মই দিব নোৱাৰো। মই কৈছো ভাল ৰুম বেয়া ৰুমৰ কথা নহয়, তেওঁলোক মানে আমাক ৰাখিবই বিচৰা নাই, আপোনালোকে জবৰদস্তি তেওঁলোকৰ ঘৰত আমাক সোমাই দিব বিচাৰি আছে, যিহেতু কমিটি মানুহৰ চিনাকি, কিন্তু তেওঁলোকে আমাক ৰাখিবই বিচৰা নাই, তেওঁলোকৰ মুখতে প্ৰকাশ পায়। গতিকে তাৰপিছত মই ক'লো যে মই সেইখন ঘৰত থাকিব নোৱাৰো। তেতিয়া হেমন্ত দাই কৈছে তেনেহলে আমি আৰু বেলেগকে ব্যৱস্থা কৰিব নোৱাৰো, এইটো ঘৰত থাকিব লাগিব, নহলে নোৱাৰা। তো মই ক'লো যে ঠিক আছে হ'ব বাৰু, যিহেতু মই গাড়ীত থাকিব নোৱাৰো, মোক ঘৰ এখনতো লাগিব থাকিবৰ কাৰণে, গতিকে মই আজি এইটো পেণ্ডেল কৰি উঠি মই মানে আৰু নকৰো দিয়ক, মই গুচি যাম ঘৰলৈ, মই তেনেকে ক'লো। তাৰপিছত তেওঁ কমিটি মানুহৰ আগত মোক যথেষ্ট বেয়া ব্যৱহাৰ কৰে। মই জানো যে তেওঁ কমিটি মানুহ, তেওঁৰ লগত প্ৰায় 6-7জন মান কমিটি মানুহ আছে। তাৰ আগত তেওঁ ফোনত মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে। মই তেওঁক কৈছো বোলে দাদা আপুনি মোৰ লগত তেনেকে ব্যৱহাৰ নকৰিব, যিহেতু আপোনাৰ ৰাইটছ নাই, কাৰণ আপুনি মোক দিয়া ৰুমটো আপুনি বেলেগ কাৰোবাক দি দিছে। তাৰ পিছত মই ঘূৰি মই এতিয়ালৈকে ভাত খোৱা নাই, 6টা বাজিলে, গতিকে মই কোনো কাৰণত এইটো সহ্য কৰিব নোৱাৰিম, আপুনি মোক বেয়াকে ক'লে। তেওঁ যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিলে। তাৰপিছত সেইটো গ'ল। মই তাৰপিছত আমাৰ চিনাকি মানুহ এঘৰৰ তাতে থাকিলো। থকাৰ পিছত
তাৰ আগতে মানে দিৱালী পেণ্ডেলত মই সেইটো ক'বলৈ পাহৰি থাকি গ'ল আচলতে দিৱালী পেণ্ডেলত যেতিয়া মই তেওঁলোকক ক'লো যে মই আৰু নাথাকো মোক পইচা দিয়া নাছিলে মই আৰু নাথাকো তাৰপিছত তেওঁলোকে অনুপ ডেকাই মোক কৈছে যে দেৱাশ্ৰী তুমি কাইণ্ডলি গুচি আহা মই তোমাক যেনেকে নহওক তোমাক পইচা দিম মই যিখিনি প্ৰাপ্য বিচাৰিছিলো তেওঁলোকে সেইখিনিতো দিয়া নাই কিন্তু কিবা এটা পেমেন্ট তেওঁলোকে মোক দিব বুলি কোৱা কাৰণে মই পেণ্ডেললৈ গ'লো তথাপিও মই গাড়ীৰ পৰা নামি অহা নাছিলো কমিটিৰ মানুহে মোক ক'লে যে তোমাৰ বেলেগ কি হেৰি আছে নাজানো তুমি প্লিজ আহি পেলাই নাটকখন কৰি দিয়া মই তেতিয়া গ'লো গৈ তেওঁলোকে নাটকৰ শেষত মোৰ লগত হিচাপত বহে য'ত তেওঁলোকৰ হিচাপটো মিলা নাই মোৰ হিচাপটো মিলি আছিলে তেওঁলোকে মোক পইচা এটা দিলে এমাউণ্ট এটা তাৰ পিছত তেওঁলোকে মোক কয় মানে মহন্ত দা আমাৰ যিজন সেক্ৰেটাৰী হয় তেখেতে কৈছে যে এনেকুৱা যদি তুমি কৰি থাকা তোমাৰ যদি এনেকে যদি থাকিব ইচ্ছা নাযায় তোমাৰ যদি থাকিব প্ৰবলেম হৈছে তেনেহলে তুমি আগতীয়াকে কৈ দিবা এমাহ আগতে ক'লেও হ'ব তেতিয়া অনুপ ডেকাই তেতিয়া মাত দিয়ে যে এমাহ নহয় 10 দিন দিলেও হ'ব তেনেকুৱা ধৰণৰ তেওঁ কথা কয় তেতিয়াও মই মাত দিয়া নাই যেহেতু মোক পইচা দিছে অকনমান থিয়েটাৰখনৰ স্বাৰ্থত মই থাকি দিলো তাৰপিছত তালগুৰি পেণ্ডেলৰ এইটো কেছটো হ'ল তাৰপিছত যেতিয়া তালগুৰি পেণ্ডেলৰ ৰাতি মানে মই যেতিয়া এইবোৰ মোৰ লগত হ'ল কমিটিয়ে মোক বেয়া পোৱা হ'ল কিবা হ'ল এইবিলাক যথেষ্ট কিবা কিবি হৈ গ'ল আৰু মানসিকভাৱে মানে মই ভাঙি পৰিছিলো যেহেতু না আমাৰ মালিকৰ কোনো ধৰণৰ ৰেছপন্স আছিলে না সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেছপন্স আছিলে না ভাইচ সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেছপন্স আছিলে তেওঁলোকে যিমান পাৰে আৰু আমাক সন্মান নকৰা হৈ গ'ল মানে সেইখন থিয়েটাৰে গতিকে মই তেওঁলোকক শ্ব' চলি থকাৰ সময়ত তেওঁলোকে যেতিয়া আকৌ হিচাপ পঠিয়াইছে ৰিটেনশ্যনটো আকৌ কাটি পেলাই হিচাপ পঠিয়াইছে মই তেওঁলোকক কৈছো যে দাদা মোৰ তাত ৰেকৰ্ডিঙো আছে মই কৈছো যে দাদা যেহেতু আপুনি 10 দিন বিচাৰিছিলে 10টা দিন যেহেতু আপুনি বিচাৰিছিলে গতিকে মই আজিৰ ডেটৰ পৰা আপোনাক 10টা দিন দিছো 3 তাৰিখে মোৰ সময় উকলিব 3 তাৰিখে মোৰ 10টা দিন শেষ হ'ব গতিকে 4 জানুৱাৰীৰ পৰা মই আৰু এখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো কাৰণ মই যথেষ্টখিনি মেণ্টেলি টৰ্চাৰ পাইছো আচলতে এখন থিয়েটাৰত আহি মোক না ৰুম মেনেজমেন্টৰ মানুহে ভালকে ট্ৰিট কৰে না মালিকে ভালকে ট্ৰিট কৰে না সেক্ৰেটাৰীয়ে কৰে না ভাইচ সেক্ৰেটাৰীয়ে কৰে গতিকে মই এখন থিয়েটাৰৰ লগত জড়িত থাকিব নোৱাৰো যথেষ্ট মেণ্টেল আচলতে হেৰিত ভুগিছো আৰু মই আৰু যেতিয়ালৈকে আপোনাৰ মাথাটো ঠিকে নাথাকে আপোনালোকে নাটক কৰিব নোৱাৰে যিহেতু মই এগৰাকী শিল্পী মই ডেফিনেটলি মই ভালকে নাটক কৰিব পালে মোক সেই ভাল মেণ্টেল ষ্টেটটোত থকাটো মই আচলতে যথেষ্ট দৰকাৰী কিন্তু মোক তেওঁলোকে ইমানখিনি কষ্ট দিছে যে মই মানে ডায়লগ পাহৰি যোৱা হয় কেতিয়াবা কিবা ভাবি থাকো মানে প্ৰত্যেক ডেইলি মানে প্ৰথম দিনাখন যাও ৰুমৰ কাৰণে প্ৰবলেম লাষ্টৰ দিনাখন আহো পইচাৰ কাৰণে প্ৰবলেম কাজিয়া লাগি আৰু মানে মই সেইকাৰণে সিদ্ধান্ত এটা লৈছো যে মই আৰু এখন থিয়েটাৰৰ লগত জড়িত নহয় তাৰপিছত সেইদিনাখনে ৰাতি প্ৰাঞ্জনা বাই মই আমি পিপি ল'বলৈ গ'লো পিপি ল'বলৈ গৈ প্ৰাঞ্জনা বাই গ'লে যোৱাৰ পিছত প্ৰাঞ্জনা বাই যেতিয়া মানে নিজৰ হেৰিখন চালে মই যেনেকে চালো তেওঁ চালে শীটখন তেওঁৰো গোটেই হিচাপ ভুল হৈ আছিলে মাইনাছত লাগি আছিলে পইচা য'ত নেকি প্ৰাঞ্জনা বাই 60,000ৰ ওপৰত পইচা পায় তো প্ৰাঞ্জনা বাই ক'লে যে এইখন হিচাপত মই নাথাকো বুলি তেওঁ টেবুলত এবাৰ ঠকিয়াই দিছে বাই টেবুলত ঢকিয়াইছে সেইখিনি সময়ত ময়ো উপস্থিত আছিলো আৰু বাই টেবুলত ঢকিয়াইছে কিন্তু বাই কাকো হৰ্টো কৰা নাই কাকো মাৰাও নাই কাকো বেয়াকে ব্যৱহাৰো কৰা নাই গতিকে মই ভাবো এগৰাকী নাৰী হিচাপে তেওঁ আজি দুটি সন্তানৰ মাতৃ তেখেতে যথেষ্ট কষ্ট কৰি সিঙ্গল পেৰেন্ট হয় যেহেতু তেখেতে যথেষ্ট কষ্ট পাইছে আৰু কষ্ট পোৱাৰ কাৰণে তেখেতে টেবুলত ঢকিয়াইছে কিন্তু তাৰ পিছত যেতিয়া তেওঁলোকে পিপিচিপি দি পিনে আমাক পঠিয়াই দিলে ৰাতি 1:30 বজাত অনুপ ডেকাই আমাৰ ভাইচ সেক্ৰেটাৰীয়ে তেখেতক ফোন কৰি থ্ৰেটেনিং দিয়া কাৰণটো মই বুজি নাপালো কাৰণ তেওঁ কাকো হাৰ্ট কৰা নাই তেওঁ কাকো মিছবিহেভ কৰা নাই
তেওঁ যদি ইমানে তেখেতৰ ক'বলগীয়া আছিলে আমাৰ ভাইচ সেক্ৰেটাৰী অনুপ ডেকাৰ তেখেতৰ যদি ইমানে ক'বলগীয়া আছিলে তেখেতে সেইখিনি সময়ত নকয় তেখেতে ফোনত অকলশৰীয়াকে বা কিহৰ কাৰণে থ্ৰেটেনিং দিব গতিকে মই এইটো ক্ষেত্ৰত বাৰ লগত আছো কাৰণ বাৰ কোনো ধৰণৰ একো ভুল মই তাত দেখা নাই তাৰ পিছত কালি মিটিং এখন দিছিলে যেহেতু বায়ে সিদ্ধান্ত লৈছিলে যে বায়ে আজিৰ পৰা বায়ে নাহে গতিকে মই যেহেতু তেওঁলোকক 3 তাৰিখলৈকে ডেট দিছিলো গতিকে মই মিটিংলৈ গলো তেওঁলোকে মিটিংত গুটেখিনি কথাই পাতিলে বাৰ হেৰিও পাতিলে মোৰো অকনমান ময়ো কৈ পালো অকনমান মই কৈছো যে দাদা মই কোনো কাৰণত মই থাকিব নোৱাৰো এইখন থিয়েটাৰত তেতিয়া তেওঁলোকে কি বুলি কয় তেতিয়া কিছুমান আৰ্টিষ্ট আছে আমাৰ তেওঁলোকে কয় যে হেৰি কি বুলি কয় দেৱাশ্ৰী আমাৰ কোনো আপত্তি নাই যেহেতু যোৱা বছৰো আমি এজনী আৰ্টিষ্ট গুচি যোৱাৰ বাবে আমি 14 দিনতে নাটক উলিয়াইছিলো গতিকে এওঁলোক গুচি গলেও আমাৰ একো মানে ফাৰ্ক নপৰে আমি নাটক কৰিয়ে যাম তেনেকুৱা ধৰণৰ কিছুমান কথাও শুনিবলৈ পালো গতিকে মানসিকভাৱে যথেষ্ট আচলতে অসন্মান হৈছো এখন থিয়েটাৰত আহি যেহেতু ৰুম মেনেজমেন্টৰ মানুহে আৰু কমিটি মানে এনেকুৱা কমিটিৰ লগত মানে ইমান ধুনীয়াকে আমাৰ এটা বন্ডিং বহে সদায় যেতিয়া আমি যাওঁ তেওঁলোকে আমাক কেতিয়াবা খানা খাবলৈ মাতে তেওঁলোকে আমাক যথেষ্ট ৰেসপেক্ট কৰে সেই কমিটিখনৰ আগত যেতিয়া ৰুম মেনেজমেন্টৰ মানুহ এটাই ইমান বেয়াকে ব্যৱহাৰ কৰিব এজনী আৰ্টিষ্টক যত নেকি মোৰ তাত কোনো ধৰণৰ ভুল নাই গতিকে মই সেই বস্তুটো মানি ল'ব নোৱাৰো আৰু অনুপ ডেকাই যেহেতু মোক 10টা দিন বিচাৰিছিলে 3 তাৰিখে 3 জানুৱাৰী 2025 চনত মোৰ সেই 10 দিন শেষ হ'ব আৰু 4 নম্বৰ তাৰিখৰ পৰা মই থিয়েটাৰলৈ নাহো গতিকে মই এইটোৱে কৈছো মই সকলো কমিটিক মই মোৰ এই ফেসবুকৰ পোষ্টৰ জৰিয়তে মই ক্ষমা বিচাৰিছো যে মই আপোনালোকৰ ওচৰলৈ যাব নোৱাৰিলো আচলতে যথেষ্ট মেন্টেল প্ৰেছাৰ তেওঁলোকে বহাই দিছে মূৰত গতিকে নোৱাৰো আৰু বেয়া নাপাব আৰু পেন্ডেল জানো যে পেন্ডেল যথেষ্টখিনি বুক হৈ আছিল পিছলৈকে কিন্তু মানে আমি মোৰ ওচৰত ভাষা নাই যে মই কেনেকে আৰু সেই মানুহখিনিক ফেস কৰো কেনেকে সেই মানুহখিনিৰ লগত গৈ নাটক কৰো কাৰণ যেহেতু আমাৰ কোনো ধৰণৰ তেওঁলোকে একো বুলিয়ে নাভাবে থিয়েটাৰখনত গতিকে মই আৰু এইখন থিয়েটাৰত মানে জড়িত হৈ থাকিব নোৱাৰি মোক একদম বেয়া নাপাব মোক ক্ষমা কৰি দিব মোৰ চাগে প্ৰথম বছৰ মই আজি 4টা বছৰ মই থিয়েটাৰৰ লগত জড়িত হৈ আছিলো কিন্তু এইটো মোৰ 5 নম্বৰ বছৰ এই বছৰতহে মই প্ৰথমবাৰ এনেকে পোষ্ট দিবলৈ বাধ্য হৈছো গতিকে মোক প্লিজ মোক মানে ক্ষমা কৰি দিব মই যথেষ্টখিনি কষ্ট পাইছো মেন্টেলি যথেষ্টখিনি টৰ্চাৰ পাইছো সেই কাৰণে মই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো আচলতে মই এইখিনি কৈয়ে মোৰ এই মানে পোষ্টটো মই সামৰণি মাৰিম ঠিক আছে ধন্যবাদ